নিশ্চিতভাৱে ক'ব লাগিব নৱগঠিত তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত আমাৰ এই পিছপৰা অঞ্চল গৈবাৰী অঞ্চল বুলি কয়। এই গৈবাৰী অঞ্চলত বহুত ত্যাগৰ বিনিময়ত এইখন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ পেলাই 1977 চনতে স্থাপিত কৰা সেই সময়ত গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় আছিল। ক্ৰমান্বয়ে অসম চৰকাৰে যোৱা 21 চনৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰিছে। সেই হিচাপে যোৱাবেলি আৰু এই বছৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো খুবেই ভাল, 100% আমি পাবলৈ সক্ষম হৈছোঁ আৰু মেট্ৰিকতো ৰিজাল্ট খুবেই ভাল হৈছে। কিন্তু দুখৰ বিষয়ে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে এই হায়াৰ ছেকেণ্ডেৰী হোৱা হেতুকেও ক্লাছ 6ৰ পৰা 12লৈকে যিহেতু আমাৰ আছে হায়াৰ ছেকেণ্ডেৰী লেভেল, শিক্ষকৰ খুবেই সমস্যা, শিক্ষক খুব কম, মানে ক্লাছ অনুপাতে শিক্ষক নাই, যাৰ কাৰণে উপযুক্ত তাৰমানে ক্লাছ কৰাৰ ক্ষেত্ৰত বহুত তাৰমানে আমাৰ খেলি মেলি হৈ যায়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় বা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মহোদয় এই গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো শিক্ষকৰ সমস্যা অতি সোনকালে পূৰণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়নে, সেই সময়ত মানে খুবেই তাৰমানে এটা মানে বেয়া পৰিৱেশো আছিল, কিন্তু বেয়া পৰিৱেশৰ মাজতো তাৰমানে আমাৰ এই অঞ্চলত মানে শিক্ষাৰ পৰিৱেশ কিন্তু খুবেই ভাল আছিল। মই আপোনালোকক ক'লোৱেই, মই এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলৰ ত্যাগৰ বিনিময়ত এই স্কুলখন স্থাপন কৰিছিল। আজিৰ তাৰিখতে 1977 পৰা আজি 2024 চন হৈ গ'ল, কিন্তু চব ক্ষেত্ৰতে ভাল, কিন্তু ইয়াতে যাতায়াত খুব বেয়া। এই অঞ্চলত খুবেই যাতায়াত বেয়া। সেই যাতায়াত ব্যৱস্থাটো আমি বাৰে বাৰে চৰকাৰক দৃষ্টিগোচৰ জনাইছোঁ। দৃষ্টিগোচৰ জনোৱাৰ স্বত্তেও কোনো ধৰণে চৰকাৰে পদক্ষেপ লোৱা নাই। আৰু এই স্কুলৰ যিটো আন্তঃগাঁথনি খুবেই বেয়া, শিক্ষকৰ সমস্যাও খুব মানে অসুবিধা, যে অতি সোনকালে বিটিআৰ চৰকাৰে হওক বা অসম চৰকাৰ বা শিক্ষা ডিপাৰ্টমেণ্টে হওক এই তিনিওটা সমস্যা যাতে সমাধান কৰে তাৰ কাৰণে আমি অনুৰোধ জনাব বিচাৰিছোঁ। ক'বলৈ গ'লে আজি খুব সুন্দৰ এটা পৰিৱেশ আৰু আনন্দৰ দিন আমাৰ, কাৰণ ভাৰত ভূটান সীমান্তৰ অত্যন্ত ভূটানৰ লগত লাগি থকা এখন গাঁও, ভূটান দেশৰ লগত লাগি থকা। তো এইখন অঞ্চলত এটা সময়ত বিভিন্ন উগ্ৰপন্থীৰ বসতি আছিলে, আৰু ৰাতি হৈছিলে এই অঞ্চলত কোনোবা এজন মানুহৰ মৃত্যুৰ খবৰেৰে, আৰু ৰাতি পোহৰ হৈছিলে বন্দুকৰ গুলিৰ শব্দৰ দ্বাৰাই। আজি তেনেকুৱা দিন নাই। এতিয়া আমাৰ ইয়াতে শান্তি হৈছে, উন্নতি হৈছে আৰু ইয়াৰ লগত প্ৰগতি হ'বলৈ গৈ আছে। কাৰণ আজি এইখন স্কুল, যিখন স্কুলত 2001 চনত গোপীনাথ বৰদলৈ হাইস্কুলখনে হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতি হৈছিলে, আৰু ছেকেণ্ড বেচটোৱে তেওঁলোকৰ 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনত আমাৰ তামুলপুৰ, বাক্সা, চিৰাং বা বিটিআৰ অঞ্চলত আমাৰ বন্দুক এৰি পেলাই আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া কলম হাতত তুলি লৈছে, আৰু কলম হাতত তুলি লোৱাৰ লগে লগে আজি অসমৰ বিভিন্ন জিলাৰ লগত, উন্নত জিলাৰ লগত আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী ফেৰ মাৰিবলৈ সক্ষম হৈছে। কাৰণ ইয়াৰ সুন্দৰ উদাহৰণ হ'ল তামুলপুৰ জিলাই বিজ্ঞান শাখাত অসমৰ ভিতৰত আটাইতকৈ হায়েষ্ট নম্বৰ বা হায়েষ্ট পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে। এইখন বিদ্যালয় 24 জনৰ ভিতৰত 10 জনে প্ৰথম বিভাগ, 12 জনে দ্বিতীয় বিভাগ আৰু 2 জনে তৃতীয় বিভাগত মুঠতে 100% তেওঁলোকে ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। হয়, এইটো হ'ল ভাৰত ভূটান সীমান্তৰ শেষৰখন হায়াৰ ছেকেণ্ডেৰী আৰু ভাৰতৰ লগত লাগি থকা, ভূটানৰ লগত লাগি থকা এখন গাঁও। এইখন গাঁও হ'ল